মই যেতিয়া গা ধুবলৈ যাওঁ তেতিয়াই মোৰ আগতে দেউৰে বাথৰুমত সোমায় আৰু মোক কয় যে নবৌ ৰ'ব মই বাথৰুমটো চাফা কৰি দিওঁ, নহ'লে আপুনি বহুত বেয়া গোন্ধ পাব। এনেকৈ কৈ সি ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে আৰু 1 ঘণ্টামান পিছত ঘামেৰে তিতিবুৰি বাহিৰলৈ ওলাই আহে। এদিন মই বাথৰুমত মনে মনে কেমেৰা লগাই থলোঁ। তেতিয়া মোৰ দেউৰে বাথৰুমত প্ৰায় 1 ঘণ্টালৈকে ... মোৰ নাম নিধি। মোৰ বিয়া হোৱা এতিয়া কেইমাহমানহে হৈছিল। মোৰ বিয়া মোৰ স্কুলৰ বন্ধুৰ লগত হৈছিল। মোৰ পৰিয়ালত স্বামী, শহুৰ আৰু এজন দেউৰ আছিল। সকলো ঠিকেই আছিল, শান্তিৰে জীৱনবিলাকো পাৰ হৈ গৈছিল। কিন্তু এটা কথা মোৰ বৰ অদ্ভুত লাগিছিল। মই যেতিয়াই গা ধুবলৈ বাথৰুমলৈ যাওঁ তেতিয়াই মোৰ দেউৰে দৰ্জাৰ সন্মুখত থিয় হৈ যায় আৰু সি মোক কয় যে নবৌ ৰ'ব মই বাথৰুমটো চাফা কৰি দিওঁ যাতে আপুনি গোন্ধ নাপায়। দেউৰে সম্পূৰ্ণ 1 ঘণ্টা বাথৰুমৰ ভিতৰত থাকি বাহিৰলৈ ওলাই আহে। তেতিয়া মই আচৰিত হৈ পৰোঁ যে মোৰ দেউৰে মোৰ কাৰণে বাথৰুমত কি চাফা কৰে। মোক এই কথাটোৱে প্ৰায় চিন্তিত কৰি তোলে, কিন্তু সেই কথাটো মই কাৰোৰে আগত কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ, কাৰণ যিহেতু এই ঘৰখনলৈ অহা মোৰ কেইমাহমানহে হৈছিল। এদিন ঘৰৰ কাম কাজ শেষ কৰি মই মোৰ কোঠালৈ আহিছিলোঁ। আজি আমাৰ বিয়াৰ 3 মাহ সম্পূৰ্ণ হৈছিল আৰু ইমান দিনৰ পৰা মই মোৰ মাৰ ঘৰলৈ এবাৰো ৰাতি থকাকৈ যোৱা নাছিলোঁ, কাৰণ মই যদি ঘৰত নাথাকোঁ তেনেহ'লে শহুৰ আৰু স্বামীৰ খোৱা বোৱাত অসুবিধাৰ সৃষ্টি হয়। আজি মই মোৰ মাৰ লগত ফোনত কথা পতাৰ পিছত মোৰ মনটো বহুতেই বেয়া লাগি আছিল, কাৰণ মোৰ মালৈ বহুত মনত পৰি আছিল। মই মোৰ মাৰ লগত কথা পাতি ফোন ৰাখিছিলোঁহে, তেনেতে মোৰ স্বামী কোঠালৈ সোমাই আহিল। মই তেতিয়া লগে লগে মোৰ চকুৰ পৰা চকু পানী মচিলোঁ। তেওঁ মোক এনেকৈ দেখাৰ লগে লগে সুধিলে, কি হ'ল, সকলো ঠিকেই আছেনে? তুমি কিয় কান্দি আছা? মই তেওঁৰ ফালে চাই ক'লোঁ, নাই, মালৈ মোৰ আজি বহুত মনত পৰিছে। তেতিয়া তেওঁ মিচিকিয়াই হাঁহি ক'লে, সেয়ানো কি কান্দিবলগীয়া কথা, ব'লা আজি যাওঁ শহুৰৰ ঘৰলৈ, মাক লগ কৰি আহোঁগৈ। তেতিয়া মই মুখখন ফুলাই ক'লোঁ যে মই গ'লে 2-4 দিন থকাকৈ যাম। তেতিয়া স্বামীয়ে ক'লে যে ঠিক আছে, যাবা বাৰু। এতিয়া মোক তুমি কিবা এটা খাবলৈ দিবানে? মোৰ দেৰি হৈছে, সোনকালে কামলৈ যাব লাগে। তেতিয়া মই মিচিকিয়াই হাঁহি পাকঘৰলৈ গ'লোঁ। তেওঁ দুপৰীয়াৰ ভাত খাবলৈ ঘৰলৈ আহিছিল, নহ'লে খানা তেওঁ সদায় দোকানলৈকে পঠিয়াই দিবলৈ কৈছিল। তাৰপিছত মই ভাত বাঢ়িলোঁ আৰু আমি দুয়ো একেলগে ভাত খালোঁ। তাৰপিছত মোৰ স্বামীয়ে কামলৈ আকৌ গুচি গ'ল। মোৰ দেউৰ কলেজৰ ষ্টুডেণ্ট আছিল। ঘৰৰ ভিতৰত এটাই বাথৰুম আছিল, যিটো দেউৰৰ কোঠাৰ লগতে সংলগ্ন আছিল। সি যেতিয়াই বাহিৰলৈ ওলাই গৈছিল তেতিয়া সি তাক লক কৰি থৈ গৈছিল। সেইকাৰণে মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। মই মোৰ স্বামীক বহুতবাৰ কৈছিলোঁ যে মোৰ সেই বাথৰুমটোক লৈ বহুত অসুবিধাৰ সৃষ্টি হৈছে। তেতিয়া তেওঁ কৈছিল যে এটা নতুন বাথৰুম খুব সোনকালেই বনাই দিম, তেতিয়ালৈকে এনেকৈ কাম চলোৱা। মোৰ দেউৰৰ আচৰণ মোৰ বৰ অদ্ভুত লাগিছিল। সেইকাৰণে তেওঁ যেতিয়া ঘৰলৈ আহে তেতিয়া মই ওচৰৰে বান্ধৱীৰ ঘৰলৈ গুচি গৈছিলোঁ। মোৰ বান্ধৱী এগৰাকী আমাৰ বিয়াৰ কেইদিনমান পিছতে আমাৰ কলনীতে শ্বিফ্ট হৈছিল। তেতিয়াৰ পৰাই আমাৰ অহা যোৱা চলিছিল। কেতিয়াবা তাই সন্ধিয়া আমাৰ ঘৰলৈ আহিছিল আৰু কেতিয়াবা মই গুচি গৈছিলোঁ। আজিও দুপৰীয়া তেওঁ অহাৰ পিছত মই তাক ভাত খাবলৈ দিলোঁ আৰু তাৰপিছত মই মোৰ কোঠালৈ আহিলোঁ আৰু আলমিৰাৰ পৰা কাপোৰ উলিয়াই বাথৰুমৰ ফালে যাবলৈ ধৰিলোঁ। মই গৈ বাথৰুমৰ দৰ্জাত হাত দিছিলোঁহে, তেনেতে মোৰ দেউৰে আহি সন্মুখত থিয় হৈ গ'ল। ক'লে যে ৰ'ব নবৌ, মই বাথৰুমটো অলপ চাফা কৰি দিওঁ। মই ক'লোঁ যে নালাগে, মই নিজেই চাফা কৰি ল'ম। তেতিয়া দেউৰে বৰ অদ্ভুত চাউনিৰে মোৰ ফালে চাই ক'লে, নালাগে, মই কৰি দিছোঁ, ৰ'ব, নহ'লে আপুনি বহুত বেয়া গোন্ধ পাব। তেনেকৈ কৈ সি বাথৰুমৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিলে। মই তেতিয়া হাতত কাপোৰ লৈ তেওঁলৈ অপেক্ষা কৰি ইফালে সিফালে ঘূৰি ফুৰিলোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত সি বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলে। তেতিয়া তাক মই ধন্যবাদ বুলি কৈ বাথৰুমত সোমালোঁ। মনটো গৈছিলে তাক ধন্যবাদ কোৱাৰ সলনি 2-4 শাৰমান কথা শুনাই দিওঁ। তাৰ কাৰণে আজি মোৰ ইমান সময় নষ্ট হৈ গ'ল। মই যেতিয়া বাথৰুমৰ পৰা বাহিৰলৈ ওলালোঁ তেতিয়া সি মোৰ ফালে বৰ অদ্ভুত ধৰণেৰে ঘূৰি ঘূৰি চাই আছিল। মোৰ তেতিয়া তাৰ চাউনি একেবাৰে ভাল লগা নাছিল। প্ৰতিদিনৰ দৰে মই সেয়া আওকাণ কৰি মোৰ কোঠালৈ সোমাই আহিলোঁ। কোঠাৰ ভিতৰলৈ আহি মই তেল পাউডাৰ লগাবলৈ লৈছিলোঁহে,
তেনেতে দৰজাত কোনোবাই টুকুৰিয়ালে। তেতিয়া দৰজাখন খুলি মোৰ বান্ধৱীজনী সোমাই আহিল। তেতিয়া তাই মোক সুধিলে কি খবৰ। মই মিচিকিয়াই হাঁহি ক'লোঁ ঠিকেই আছোঁ। ঘৰৰ দৰজা কোনে খুলি দিলে? তেতিয়া তাই মুখখন বেকেটা কৰি ক'লে কোন হ'ব আৰু, তোৰ দেউৰে খুলি দিলে। তাৰপিছত তাই মোক ক'বলৈ ধৰিলে নিধি, মোৰ যে তোৰ দেউৰক অলপ অদ্ভুত আৰু বেলেগ টাইপৰ যেন লাগে। তাই এটা বেলেগ সুৰত কথাখিনি ক'লে। মই আচৰিত হৈ সুধিলোঁ কিয়? তেতিয়া তাই ক'লে নাজানো কিয়। তাৰপিছত তাই ক'লে যে বাদ দিয়া সেইবিলাক আৰু বেলেগ কথা পাতোঁ আমি। তাৰপিছত আমি আমাৰ কথা বতৰাৰ মাজত সোমাই পৰিলোঁ। এতিয়া সদায় মই আৰু মোৰ বান্ধৱীয়ে এনেকৈ কথা পাতিছিলোঁ। যেতিয়া আমাৰ ঘৰৰ কাম শেষ হৈছিল তেতিয়া তাই আমাৰ ঘৰলৈ আহিছিল, নহ'লে মই তাইৰ ঘৰলৈ গুচি গৈছিলোঁ। মই এনেও ঘৰত অকলে থাকিছিলোঁ আৰু মোৰ বান্ধৱীজনীৰ ঘৰতো তাইৰ শাহু আৰু শহুৱেক আছিল। আমাৰ কথা পতা হোৱাৰ পিছত মই চাহ নাস্তা লৈ আহিলোঁ আৰু চাহ নাস্তা খোৱাৰ পিছত মোৰ বান্ধৱীজনী নিজৰ ঘৰলৈ গুচি গ'ল আৰু তেনেকৈ ময়ো বাচন বৰ্তন সামৰি পাকঘৰলৈ গুচি গ'লোঁ। তাৰপিছত মই ৰাতিৰ আহাৰ বনাবলৈ ধৰিলোঁ। আন্ধাৰ নামি অহাৰ লগে লগে মোৰ স্বামীয়ে দোকান বন্ধ কৰি ঘৰলৈ আহি গ'ল। তাৰপিছত আমি সকলোৱে একেলগে বহি ৰাতিৰ আহাৰ খালোঁ। যেতিয়া মই গাখীৰ এগিলাচ লৈ কোঠাৰ ভিতৰলৈ আহিলোঁ তেতিয়া মোৰ স্বামী মোবাইলত ব্যস্ত হৈ আছিল। তেতিয়া মই তেওঁৰ ফালে গাখীৰৰ গিলাচটো আগবঢ়াই দি ক'লোঁ লওক গাখীৰ খাওক। তেওঁ তেতিয়া গাখীৰৰ গিলাচটো হাতত লৈ ক'লে এইফালে আহা, ইয়াতে বহা আৰু মোৰ কথা শুনা। মই মোৰ স্বামীৰ ওচৰত বহি ক'লোঁ শুনি আছোঁ কওক। তেতিয়া মোৰ স্বামীয়ে ক'লে যে 4 দিনৰ কাৰণে মই কাম এটাৰ বাবে বাহিৰলৈ যাব লাগিব। 4 দিন মই ঘৰত নাথাকিম। মই তেতিয়া আচৰিত হৈ তেওঁক ক'লোঁ 4 দিন মই অকলে আপোনাৰ অবিহনে কেনেকৈ থাকিম? 4 দিন মই আপোনাৰ অবিহনে থাকিব নোৱাৰোঁ। মই মুখখন ফুলাই কৈ দিলোঁ। স্বামীয়ে ক'লে যাবতো লাগিবই আৰু তুমি অকলেনো ক'ত থাকিব লাগিব? আমাৰ দেউতা আৰু ভাইটিচোন ঘৰত থাকিবই। মোৰ স্বামীয়ে মোক বুজাবলৈ চেষ্টা কৰিলে। মই ক'লোঁ যে মোক আপুনি পাগলী বুলি ভাবিছে নেকি বাৰু? মই আপোনাৰ ভাই আৰু দেউতাৰ লগত 4 দিনলৈকে অকলৈ থাকিম? স্বামীয়ে ক'লে এনেকুৱা কথা নক'বা। মোৰ ভাইটি এনে খঙাল যদিও তাৰ অন্তৰখন বহুত ভাল। মই ক'লোঁ যে মই তাৰ খঙৰ কথা কোৱা নাই। তাৰপিছত মই মোৰ স্বামীৰ কাণৰ ওচৰলৈ গৈ লাহেকৈ ক'লোঁ যে মোৰ আপোনাৰ ভাইটিক অলপ বেলেগ ধৰণৰ লাগে। তাৰ আচৰণ বৰ অদ্ভুত ধৰণৰ। তেতিয়া মোৰ স্বামীয়ে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে কেনেকুৱা কথা ক'বলৈ ধৰিছা তুমি? মিছাতে এইবিলাক কথা ক'বলৈ তোমাৰ বাৰু লাজ নালাগেনে? তেতিয়া মই মুখখন ফুলাই ক'লোঁ যে ঠিক আছে, আপুনি যদি বিশ্বাস নকৰে মোৰ ক'বলগীয়া একো নাই। তাৰপিছত মই তেওঁৰ কাষৰ পৰা উঠি গৈ চোফাত বহিলোঁগৈ। তেতিয়া স্বামীয়ে ক'লে যে হ'ব বাৰু, মানিলোঁ যে তুমি ঠিকেই কৈছা। কিন্তু তুমি মোৰ ভাইটিক এতিয়ালৈকে জানিবই পৰা নাই, সেইকাৰণে এনেকুৱা কথা কৈ আছা মোক। সময়ৰ লগত তুমি সকলো বুজিবা। তেনেহ'লে তুমি এটা কাম কৰা, তুমি মাৰ ঘৰলৈ গুচি যোৱা। আৰু আজি তুমি কৈও আছিলা যে তোমাৰ মালৈ বহুত মনত পৰিছে। তেতিয়া আমাৰ দুয়োৰে সমস্যাও সমাধান হৈ যাব। মোৰ স্বামীয়ে মোক বৰ মৰমেৰে বুজালে আৰু নিজৰ সিদ্ধান্তৰ কথা ক'লে। মোৰো এই সিদ্ধান্ত শুনি বহুত ভাল লাগিল। তাৰপিছত মই মোৰ মাৰ ঘৰলৈ যাবলৈ পেকিং কৰিবলৈ ধৰিলোঁ। মোৰ ডাঙৰ বেগটো দেখি স্বামীয়ে ক'লে যে তোমাক 4 দিনৰ কাৰণেহে যাবলৈ কৈছোঁ, 4 মাহৰ কাৰণে নহয়। মই ক'লোঁ নহয় অ', 4 দিনৰ কাৰণেই গৈ আছোঁ। ছোৱালীজনীয়ে যেতিয়া মাকৰ ঘৰলৈ যায় তেতিয়া এই কাৰণে ডাঙৰ বেগটো নিবলগীয়া হয়, কাৰণ তেওঁলোকক বহুত কাপোৰৰ প্ৰয়োজন হয়। আপোনালোকৰ দৰে আমি নোৱাৰোঁ যে এযোৰ কাপোৰে 4 দিন পাৰ কৰিব পাৰি। হ'ব বাৰু তেতিয়াহ'লে ঠিক আছে, এনেকৈ কৈ স্বামী শুই গ'ল। পিছদিনা ৰাতিপুৱা স্বামীয়ে মোক মাৰ ঘৰলৈ লৈ যাবলৈ ওলাল। গোটেই ৰাস্তাটোৱে আমি বৰ দুখ মনেৰে আহিছিলোঁ, কাৰণ মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ। নাজানো মোৰ মনে কিয় বিচৰা নাছিল তেওঁক মোৰ পৰা দূৰলৈ যাবলৈ। তেওঁ তেতিয়া ড্ৰাইভিং কৰি আছিল আৰু মই তেওঁৰ এখন হাতত ধৰি ক'লোঁ। তেতিয়া তেওঁ ক'লে কোৱা। মই ক'লোঁ যে মোৰ অন্তৰে কৈছে আপুনি যাব নালাগে। নাজানো কিয় মোৰ এক অদ্ভুত ধৰণৰ ভয় যেন লাগি আছে। মই মোৰ অন্তৰৰ কথা তেওঁৰ আগত প্ৰকাশ কৰিলোঁ। তেতিয়া তেওঁ মোৰ হাতখন টানকৈ মুঠি মাৰি ধৰিলে আৰু ক'লে যে চিন্তা নকৰিবা, 4 দিনৰ বাবেহে মই গৈ আছোঁ। তেনেকৈ আহি আমি মাহঁতৰ পদূলিমুখ পাইছিলোঁহি। তেওঁ গাড়ী ৰখালে আৰু মই গাড়ীৰ পৰা নামি তেওঁক বিদায় দিলোঁ। মই ভিতৰলৈ অহাৰ লগে লগে তেওঁ গাড়ীলৈ গুচি গ'ল। মই তেনেকৈ হঠাতে ঘৰলৈ অহাৰ কাৰণে মোৰ মা আচৰিত হ'ল।
তেতিয়া তেওঁ মোক তেনেকৈ অহাৰ কাৰণ সুধিলে। তেতিয়া মই ক'লোঁ যে মোৰ স্বামীয়ে 4 দিনৰ কাৰণে চহৰৰ বাহিৰলৈ গৈছে। মোৰ উত্তৰ শুনিহে মায়ে শান্তি পালে। তাৰপিছত মই খানা খাই মাৰ লগতে বিচনাত বহিলোঁ। তেতিয়া মই ভাবিলোঁ যে মোৰ দেওৰৰ কথা মোৰ মাৰ আগত কৈ দিওঁ নেকি। কিন্তু মই মোৰ চিন্তাধাৰাক বাধা দিলোঁ আৰু মাৰ আগত একো নক'লোঁ। গোটেই দিনটো এনেকৈ পাৰ হৈ গ'ল। সন্ধিয়া যেতিয়া দেউতা ঘৰলৈ আহিল, তেতিয়া মোক দেখি তেওঁ বহুত আনন্দিত হ'ল। এনেকৈয়ে দিনটো পাৰ হ'ল। পিছদিনা মোৰ বান্ধৱীজনীৰ ফোন আহিলে যে তাইও মাকৰ ঘৰলৈ আহিছে আৰু তাই মোক লগ কৰিবলৈ বিচাৰিছে। তাৰপিছত মই মোৰ মাৰ পৰা অনুমতি লৈ দুপৰীয়া তাইৰ ঘৰলৈ গুচি গ'লোঁ। মোৰ বান্ধৱীজনীৰ নতুনকৈ বিয়া হৈছিল। তাই মোক ক'লে যে তাই আৰু তাইৰ স্বামীয়ে পৰিয়ালৰ পৰা পৃথক হৈ গৈছে। তেতিয়া মই বহুত আচৰিত হৈ পৰিলোঁ, কাৰণ তাইৰ ঘৰটোত কেৱল শাহুৱেক আৰু শহুৰেকহে আছিল। মই তাইক সুধিলোঁ যে তহঁতৰ পৃথককৈ থকাৰ কি প্ৰয়োজন হ'ল? তোৰ লগততো মাত্ৰ তোৰ শাহু আৰু শহুৰেহে থাকিছিল। তেওঁলোকক এনেকৈ অকলে এৰি দিয়াটো একেবাৰে ভাল কথা হোৱা নাই। মই তাইক বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু উত্তৰত তাই মোক যি ক'লে সেয়া শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল। সিহঁত ভাল নাছিল, মোৰ জীৱনটো বৰবাদ কৰি দিলে সিহঁতে, মোৰ বান্ধৱীজনীয়ে বৰ খঙেৰে ক'লে। তেতিয়া মই ক'লোঁ যে বৰবাদ মানে কি কৰিলেনো? তেতিয়া তাই কান্দি কান্দি ক'লে মোৰ শহুৰে বাথৰুমত কেমেৰা লগাই থৈছিল। মোৰ বিয়াৰ এমাহ পিছতেই মই গম পালোঁ যে তেওঁ কেমেৰাত মোৰ ভিডিঅ' ৰেকৰ্ড কৰি চাই থাকে। মই স্বামীক তেতিয়াই কৈ দিছিলোঁ যে মই তেওঁলোকৰ লগত থাকিব নোৱাৰোঁ। মোৰ শহুৰে যে এনেকুৱা কৰিব পাৰে সেই কথা মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ। বিশ্বাস মোৰ স্বামীয়েও কৰা নাছিল, কিন্তু শহুৰে শেষত নিজেই কথাষাৰ স্বীকাৰ কৰিলে। সেইকাৰণে সন্দেহ কৰাৰ কোনো কথাই আহি নপৰিল। এইবিলাক দুখৰ কথা কৈ তাই বৰ মৌন হৈ পৰিল। তাৰপিছত কি হ'ল মই বৰ আগ্ৰহেৰে তাইক সুধিলোঁ। তাৰপিছত মই মোৰ স্বামীক ক'লোঁ যে মই তেওঁলোকৰ লগত কোনোপধ্যেই থাকিব নোৱাৰোঁ। তেওঁ মোৰ সন্মুখতে গাখীৰ চেলেকি চেলেকি খায়। মোৰ শহুৰে এবাৰ এনেকুৱা কাম যেতিয়া কৰিলে, দ্বিতীয়বাৰো তেওঁ নিশ্চয় কৰিব পাৰে। মোৰ সন্মানৰ কথা আছিল, সেইকাৰণে আমি বেলেগ ঘৰত থকাৰ সিদ্ধান্ত ল'লোঁ। মোৰ স্বামীৰো সেই সিদ্ধান্তটো ঠিক লাগিলে আৰু তেনেকৈয়ে আমি ঘৰৰ পৰা বেলেগকৈ থাকিবলৈ লৈছোঁ। এইবিলাক কথা কৈ তাই পুনৰ মনে মনে আছিল, কিন্তু তাইৰ কথাৰ পৰা মোৰ মগজুত অদ্ভুত ধৰণৰ চিন্তা কিছুমান সোমাবলৈ ধৰিলে। তাইৰ শহুৰে যদি তাইৰ লগত এনেকুৱাখিনি কৰিব পাৰে, তেনেহ'লে মোৰ দেউৰেতো মোৰ লগত কেনেকুৱাখিনি কৰিব পাৰিব? মোৰ দেউৰৰ আচৰণ মোৰ এনেই ঠিক নালাগে। তাৰপিছত মই সিদ্ধান্ত ল'লোঁ যে এতিয়া ঘৰলৈ গৈ মই সত্যতা জানিহে এৰিম। 4 দিন কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। তাৰপিছত মোৰ স্বামীয়ে মোক নিবলৈ আহিছিল। তেওঁ ঘৰলৈ নোযোৱাকৈ মোক বাহিৰে বাহিৰে নিবলৈ আহিছিল। বহুদিনৰ মূৰত অহাৰ কাৰণে মোৰ মায়ে তেওঁক ৰাতিৰ আহাৰ খাই যাবলৈ জোৰ কৰিছিল। ৰাতিৰ আহাৰ খাই আমি ঘৰলৈ যাবলৈ ওলালোঁ। কিন্তু মোৰ মগজুত একেৰাহে মোৰ বান্ধৱীৰ কথাই মনত চলি আছিল। এতিয়া মোৰ দেওৰৰ চৰিত্ৰ মোৰ নজৰত আৰু বেছি বেয়া হৈ গৈছিল। মই ভাবি লৈছিলোঁ যে এতিয়া মোৰ দেউৰে যেতিয়া বাথৰুমৰ পৰা বাহিৰলৈ ওলাব, তেতিয়া মই বাথৰুমৰ এটা চুক চেক কৰিম। কি ঠিক আছে, মোৰ বান্ধৱীৰ শহুৰৰ দৰে মোৰ দেউৰে সেই কাম কৰি আছে যদি? তেতিয়া মোৰ মগজুত নানা ধৰণৰ প্ৰশ্ন জাগিবলৈ ধৰিছিল, যাৰ উত্তৰ মোৰ ওচৰত নাছিল। মই নিজৰ চিন্তাতে ডুবি আছিলোঁ। আহি থাকোঁতে মই মোৰ স্বামীৰ লগত একো কথা পতা নাছিলোঁ। সেইবিলাক ভাবি ভাবিয়েই মই কেতিয়া ঘৰ পালোহি মই গমেই নাপালোঁ। মই তেনেকৈ চিন্তা কৰি থকা দেখি তেওঁ মোক ক'লে যে কি হ'ল, কি চিন্তা কৰি আছা? মই মিচিকিয়াই হাঁহি মাৰি ক'লোঁ, একো নাই, আপুনি গাড়ীখন পাৰ্ক কৰি আহক, মই আপোনাৰ বাবে ধুনীয়াকৈ চাহ একাপ বনাওঁ। তেওঁৰ ধ্যান মোৰ ওপৰৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ। মই ভিতৰলৈ আহি ফ্ৰেছ হৈ তেওঁৰ বাবে চাহ একাপ বনালোঁ আৰু ৰাতি আমি বহুত কথা পাতিলোঁ। কথা পাতি পাতি কেতিয়া টোপনি গুচি গ'লোঁ আমি গমেই নাপালোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ 10 বাজি গৈছে। মোৰ স্বামী ইতিমধ্যে দোকানলৈ গুচি গৈছিল। সেয়া দেখি মই একেজাপে বিচনাৰ পৰা নামিলোঁ আৰু মুখ হাত ধুই পাকঘৰলৈ গ'লোঁ। পাকঘৰত বাচন পৰি আছিল। ইয়াৰ মানে মই বুজিব পাৰিলোঁ মোৰ স্বামীয়ে নিজেই আজি সকলোৰে কাৰণে নাস্তা বনালে। মোৰ স্বামীয়ে বুজি পাইছিল যে কালি ৰাতি শুওঁতে দেৰি হৈছে, সেইকাৰণে তেওঁ মোক নজগালে। তেওঁৰ এনেকুৱা কাৰ্যই তেওঁৰ প্ৰতি মোৰ প্ৰেম বঢ়াই তুলিছিল। তাৰপিছত মই পাকঘৰৰ ভিতৰলৈ গ'লোঁ আৰু পাকঘৰ চফা কৰিবলৈ ধৰিলোঁ। নাস্তা কৰি পাকঘৰ চফা কৰি যেতিয়া মই গা ধুবলৈ বাথৰুমলৈ যাবলৈ ধৰিলোঁ, তেতিয়া সদায়ৰ দৰে মোৰ দেউৰে মোৰ সন্মুখলৈ আহি গ'ল
আৰু ক'লে যে তেওঁ আগতে বাথৰুমটো চাফা কৰি দিব, তাৰপিছত মই ভিতৰলৈ যাম, নহ'লে মই গোন্ধ পাম। দেওৰৰ এনেকুৱা আচৰণে মোক মোৰ বান্ধৱীৰ কথা মনত পেলাই দিলে। মই সিদ্ধান্ত ল'লোঁ যে সি বাহিৰলৈ ওলোৱাৰ লগে লগে মই বাথৰুম চেক কৰিম। প্ৰায় 1 ঘণ্টাৰ পিছত মোৰ দেওৰ বাথৰুমৰ পৰা ওলাই আহিল আৰু মোক ক'লে, নবু, এতিয়া আপুনি গা ধুবলৈ যাব পাৰে। মই বাথৰুমটো ভালকৈ চাফা কৰি দিছোঁ। মই মিচিকিয়াই হাঁহি ক'লোঁ, ঠিক আছে। এতিয়া মোৰ দেওৰৰ কলেজ বন্ধ আছিল, সেইকাৰণে সি ঘৰতে আছিল। সি বাহিৰলৈ ওলাই যোৱাৰ লগে লগে বাথৰুমৰ ভিতৰত সোমাই মই এটা এটাকৈ বাথৰুমৰ প্ৰতিটো চুক চেক কৰিলোঁ, কিন্তু মই তাত একো নাপালোঁ। তাত কোনো কেমেৰা নাছিল। মই বহুত চিন্তিত হৈ পৰিলোঁ যে এনেকুৱা কি আছিল যাৰ বাবে মোৰ দেওৰে মই বাথৰুমত সোমোৱাৰ আগতে সদায় সোমায়। তাৰপিছত মই সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ মই বাথৰুমত কেমেৰা লগাম আৰু চাম সি বাথৰুমত ইমান সময় কি কৰে। তেনেকৈ ভাবি মই গা ধুবলৈ ধৰিলোঁ। 2 দিন এনেকৈ পাৰ হৈ গ'ল। তাৰ 3য় দিনা যেতিয়া মই গা ধুবলৈ যাবলৈ ওলালোঁ, কিন্তু গা ধুবলৈ যোৱাৰ আগতে মই মনে মনে বাথৰুমত সোমাই এটা কেমেৰা লগাই দিলোঁ। মই সেই কেমেৰাটো ভালকৈ ছেট কৰি বাহিৰলৈ ওলালোঁ আৰু গা ধুবলৈ মই দেওৰৰ সন্মুখেৰে কাপোৰ লৈ বাথৰুমৰ ফালে আগবাঢ়িলোঁ। আৰু মই যি বিচাৰিছিলোঁ সেয়াই হ'ল। দেওৰ আহি মোক ক'লে যে মই বাথৰুমটো চাফা কৰি দিওঁ, নবু। মই তেতিয়া মিচিকিয়াই হাঁহি তাক অনুমতি দিলোঁ। সি ভিতৰলৈ যোৱাৰ পিছত সি বাহিৰলৈ ওলোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। 1 ঘণ্টামান পিছত যেতিয়া সি বাহিৰলৈ ওলালে, তেতিয়া মই তাক ধন্যবাদ জনাই তৎক্ষণাত ভিতৰলৈ সোমালোঁ। আজি মই সেয়া জানিবলৈ অস্থিৰ হৈ আছিলোঁ যে মোৰ দেওৰে বাথৰুমৰ ভিতৰত কি কৰি থাকে। সদায় সেইবিলাক কথা ভাবি ভাবিয়ে মই কেইবানিশাও শুবলৈ পৰা নাছিলোঁ, কিন্তু মই আজি সত্যতা জানিম। বাথৰুমত সোমাই মই সেই ঠাইৰ পৰা কেমেৰাটো উলিয়াই আনিলোঁ আৰু যেতিয়া মই ভিডিঅ' চাবলৈ ধৰিলোঁ তেতিয়া আচৰিত হৈ পৰিলোঁ। বাথৰুমত যিটো শ্বাৱাৰ আছিল তাৰ ঠিক তলৰ টাইলছখন সি দাঙি উঠাই দিছিল। সেই টাইলছৰ তলত এটা সুৰংগ আছিল। ভিডিঅ'টোত মই তাতকৈ বেছি একো নেদেখিলোঁ। যেতিয়া মোৰ মনত প্ৰশ্ন জাগিবলৈ ধৰিলে যে সেই টাইলছৰ তলত কি আছে, তেতিয়া মই লগে লগে দৰজাখন ভালকৈ বন্ধ কৰিলোঁ আৰু ভিডিঅ'ত দেওৰে যি কৰি আছিল তেনেকুৱাই কৰিবলৈ ধৰিলোঁ। মই যেতিয়া টাইলছখন উঠালোঁ, তেতিয়া দেখিলোঁ যে তলত চিৰি বনোৱা আছে। হয়তো সেই চিৰিটোত কোনোবা কোঠালৈ গৈছিল। মই যেতিয়া সেই চিৰিটোৰে তললৈ গ'লোঁ, তেতিয়া সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন হ'ল। কাৰণ তাত বহুত কেইজনী ছোৱালী আছিল। তেওঁলোকে তাত কুচি-মুচি এটা চুকত বহি আছিল। তেওঁলোকৰ অৱস্থা দেখি তেতিয়া মোৰ চকুৰ পৰা চকু পানী বৈ আহিল। গৰমত সিহঁতে ঘামি জুমি লুতুৰি পুতুৰি হৈ আছিল। সকলোবোৰ ছোৱালীৰ মুখত টেপ লগাই থোৱা আছিল। মোৰ দেওৰে মই বাথৰুমলৈ অহাৰ আগতে ইয়ালৈ আহি তেওঁলোকৰ মুখত টেপ লগাই গৈছিল, যাতে মই সেই ছোৱালীকেইজনীৰ মাত শুনা নাপাওঁ। সেই ছোৱালীকেইজনীৰ ওচৰলৈ গৈ মই সিহঁতৰ মুখৰ পৰা টেপ আঁতৰাই দিলোঁ আৰু তেওঁলোকক বৰ মৰমেৰে সুধিলোঁ, আচলতে কথাটোনো কি? মই তেতিয়া গম পালোঁ যে মোৰ দেওৰে সিহঁতক ইয়াতে বন্দী কৰি থৈছে। মই তেতিয়া ছোৱালীকেইজনীক সাহস দিলোঁ যে মই তেওঁলোকক সকলোকে বাহিৰলৈ উলিয়াই লৈ যাম। তাৰপিছত মই চিৰি বগাই বাথৰুমলৈ উঠি আহিলোঁ আৰু সেই টাইলছখন যেনেকৈ লাগি আছিল তেনেকৈ লগাই থলোঁ। শ্বাৱাৰ অন কৰি দিলোঁ। মোৰ গা ধুবলৈ মন নাছিল, কিন্তু মই মোৰ দেওৰক দেখুৱাবলৈ গা ধুই বাথৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া মোৰ দেওৰক দেখি মোৰ আৰু ভয় লাগিবলৈ ধৰিছিল। কিন্তু এতিয়া যে মই মোৰ স্বামী অহালৈ অপেক্ষা কৰিব লাগিব। ৰাতি যেতিয়া মোৰ স্বামী ঘৰলৈ আহিলে, তেতিয়া মই সকলোকে ৰাতিৰ আহাৰ দিলোঁ আৰু মোৰ শহুৰ আৰু দেওৰ নিজৰ নিজৰ কোঠালৈ যোৱালৈ অপেক্ষা কৰি আছিলোঁ। যেতিয়াই তেওঁলোকে নিজৰ কোঠালৈ গ'ল, মই তেতিয়া মোৰ স্বামীক সেই ভিডিঅ' দেখুৱালোঁ, যি দেখি তেওঁ আচৰিত হৈ পৰিল। মই তেতিয়া তেওঁক ক'লোঁ যে মই আজি তলত কি দেখিলোঁ। তাৰপিছত মই তেওঁক বিশ্বাস কৰিবলৈ মই তেওঁক বাথৰুমৰ সেই গোপন কোঠাটোলৈ লৈ গ'লোঁ। তেওঁ যেতিয়া নিজ চকুৰে সেয়া দেখিলে, তেতিয়া তেওঁ আচৰিত হৈ পৰিল যে তেওঁৰ ভাইকে সেয়া কি কাম কৰি আছে। তাৰপিছত মই আৰু মোৰ স্বামীয়ে উচিত সিদ্ধান্ত লৈ পুলিচলৈ ফোন কৰি দিলোঁ। প্ৰমাণ হিচাপে আমাৰ ওচৰত ভিডিঅ' আছিল। পুলিচে লগে লগে দেওৰক গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত আমি সেয়াও গম পালোঁ যে কিমান ছোৱালীক কেনেকৈ অপহৰণ কৰি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়া হৈছিল। সি কেতিয়াৰ পৰা সেই কামত লিপ্ত হৈ আছিল ঘৰৰ কোনোৱেই গম পোৱা নাছিল। নিজৰ ভাইকক জেললৈ যোৱা দেখি মোৰ স্বামীৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তাৰপিছত মই তেওঁক সাহস দিলোঁ যে তেওঁ সত্যৰ পক্ষত থিয় হৈ আছে। আজি সেই ঘটনাটো 2 বছৰেই হৈ গ'ল আৰু ইফালে আমাৰ এটা বৰ মৰম লগা পুত্ৰ সন্তানৰ জন্মও হৈছিল। মোৰ দেওৰৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছিল। মোৰ স্বামীয়ে মোৰ দেওৰক আজিও লগ কৰিবলৈ যায়।
আৰু কেতিয়াবা কেতিয়াবা তাক মনত পেলাই কান্দিও থাকে। তেওঁ কয় যে সি যেনেকুৱাই নহওক কিয় তেওঁৰ বাবে সি সকলোতকৈ ভাল ভাতৃ আছিল। মই এই কাৰণেই সুখী হৈছিলোঁ যে মোৰ স্বামীয়ে সত্যৰ পক্ষত আছিল। হয়তো মোৰ স্বামীয়ে সেই ছোৱালীবিলাকৰ পৰা আশীৰ্বাদো পাইছিল। মোৰ দেউৰে ছোৱালীৰ ব্যৱসায় কৰিছিল, বেলেগ বেলেগ ৰাজ্যত ছোৱালীবিলাক বিক্ৰী কৰিছিল। সেয়া ভাবিলেই মোৰ আত্মাটো কঁপি উঠে। কিন্তু আজি মই এটা ভাল জীৱন কটাই আছোঁ। মই দেউৰৰ মুখা খুলি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ, নে মই তাক ক্ষমা কৰি দিব লাগিছিল এবাৰৰ বাবে, আপোনালোকৰ মতামত জনাব বুলি আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।